এইটো সময়ত আচলতে আমি চিনেমাৰ কথা ক'ব খোজা নাই আজি সদায় দৰে, কিন্তু এখন চিনেমা আমি কৰিছিলোঁ 2025 চনৰ জুলাইত, মালামাল বয়জ। আপোনালোকে বহুত মৰম দিছিলে আৰু সেই মৰমখিনি ক'ৰবাত আমাৰ ওচৰত ধাৰ হৈ ৰৈ গৈছিলে। আৰু আজি এই অসমৰ এই বিপদৰ সময়ত আজি সেই ধাৰখিনিৰে সেই ধাৰখিনি উভতাই দিয়াৰ এটা চেষ্টা আমি কৰিছোঁ আমাৰ মাতাংগী এণ্টাৰটেইনমেণ্টছৰ তৰফৰ পৰা। মালামাল বয়জৰ লাভৰ কিছু অংশ আমি আজি অশ্বিন গগৈ ডাঙৰীয়াৰ হাতত আজি আমি অৰ্পণ কৰিম 500 ঘৰমান মানুহৰ সহায় হোৱাকে। মই মালামাল বয়জৰ সকলো কৰ্মকৰ্তাক, আপোনালোকৰ প্ৰডাকশ্যনটোৰ নাম মাতংগী এণ্টাৰটেইনমেণ্টছ। মাতংগী এণ্টাৰটেইনমেণ্টছক মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আৰু বিশেষভাৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলে এখন চিনেমা 2025 চনত কৰিছিলে, যিখন অত্যন্ত পপুলাৰ হৈছিলে। আৰু সেই চিনেমাৰ লাভৰ অংশ আজি বানপীড়িত ৰাইজৰ কাৰণে দান কৰিবলৈ আহিছে। আৰু সেইটো সৰু পইচা নহয়, তেখেতসকলে মোৰ হাতত 5 লাখ টকা এতিয়া আপোনালোকৰ সন্মুখত প্ৰদান কৰিব। মই এই 5 লাখ টকাটোৰে মই চিন্তা কৰি লওঁ যে হয়তো দুটা কাম কৰিব পাৰোঁ। এটা হ'ল যে এতিয়া কেছ মানি হিচাপত আমি যেনেকৈ মানুহক দি আছোঁ তেনেকৈ দিব পাৰোঁ, নহ'লে বা এতিয়া মানুহবিলাকৰ ঘৰবিলাক শুকাইছে, গতিকে সেই শুকোৱা ঘৰবিলাকত এতিয়া বহুতৰ ঘৰ ভাগি গৈছে, তেওঁলোকক টিনপাত কিনি দিয়া এটামান ফেমিলিক যদি 20,000 মানকৈ দিব পাৰোঁ আমি, তেতিয়াহ'লেও আপোনাৰ যথেষ্টটা পৰিয়াল কিমান হ'বগৈ, 20,000কৈ দিলে 25টা পৰিয়াল আমি খুব ধুনীয়াকৈ এডাপ্ট কৰি ল'ব পাৰোঁ। তো সেইটো হ'লে মানে স্থায়ীভাৱে আপোনালোকৰ সদায় এটা যোগাযোগো থাকি যাব। আপোনালোকে যিটো বিচাৰে, যদি কয় যে নহয় 1000 টকাকৈ আমি 500 মানুহক পূৰা দি দিওঁ, তেতিয়াহ'লে সেইটো মই দি দিব পাৰোঁ। যদি বিচাৰে যে নহয় 25টা ঘৰ আমি ধুনীয়াকৈ 20,000 টকাকৈ টিংপাত কিনি বাঁহ চাহ কিনি লগত আমিও অকণ সহায় কৰি দিলোঁ, খুটা চুটা পকা চকা কৰি দিলোঁ, কৰি অন্ততঃ ধুনীয়াকৈ ফেমিলি এটা থাকিব পৰা ঘৰ এটা বনাই দিলোঁ। আমি এইকেইদিন দেখি আছোঁ আপুনি ইমান ৰুট লেভেলত লাগি আছে, গতিকে আপুনি বেছি ভালকৈ জানিব যে বৰ্তমান ৰাইজসকলক কি প্ৰয়োজন আছে। তো আমি আমাৰ ফালৰ পৰা আপোনাক বটালোঁ, আপুনি যেনেকৈ ভাল মানে মই এইকাৰণে কৈছিলোঁ, তাৰ কাৰণটো আছিলে যে একচুৱেলি এই সময়ত ৰিলিফৰ কামটো মানুহে ইমান বেছি কৰিছে যে এতিয়া তেওঁলোকক কেছ মানিৰ প্ৰয়োজন আছে, কেছৰ প্ৰয়োজন আছে, কিন্তু তথাপিও আটাইতকৈ বেছি প্ৰয়োজন ভাগি যোৱা ঘৰবিলাক পুনৰ নিৰ্মাণ, ৰিহেবিলিটেশ্যন আৰু ৰিকনষ্ট্ৰাকশ্যন। এই কামটো মই ভাবি আছোঁ যে মই অন্ততঃ 1000টা ঘৰ আমাৰ সমষ্টিত বনাই দিম। তাৰ কাৰণে মই ভাৰতবৰ্ষৰ আৰু পৃথিৱীৰ বেলেগ বেলেগ ঠাইৰ মানুহৰ লগতো কথা পাতি আছোঁ। কানাডাৰ পৰাও কেইবাটাও ফেমিলিয়ে কথা পাতি আছে, জাৰ্মানীৰ পৰা কথা পাতি আছে, USA পৰা কথা পাতি আছে, আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ মানুহেও কথা পাতি আছে। মই মানে এনেকৈ ভাবি আছোঁ যে 1000টা মানুহৰ ঘৰ যদি বনাই দিব পাৰোঁ এই বিপদৰ সময়ত, তেতিয়াহ'লে এইটো বহুত ডাঙৰ কাম হ'ব। আৰু যদি মালামাল বয়জৰ পিনৰ পৰা যদি ধৰক এখন গাঁৱৰ 20টা ঘৰ বনাই দিওঁ, 25টা ঘৰ বনাই দিলোঁ, তেতিয়াহ'লে সেইটো এটা গাঁও এখন আপোনালোকে এডপ্ট কৰি দীৰ্ঘদিনীয়া আপোনালোকৰ স্মৃতি এটা থাকি যাব। গতিকে মই বিচাৰিম যে কেছটোতো আমি দি আছোঁ, আপোনালোকৰ নামত যদি এখন গাঁৱৰ 20টা ঘৰক মই এডাপ্ট কৰি দিব পাৰোঁ, মানে তেতিয়াহ'লে আপোনালোকৰ কাৰণেও আহি থাকিবলৈও ভাল লাগিব যে এখন গাঁৱত আমি ডনেট কৰিছিলোঁ। আহিও ভাল পাব, মাজে মাজে ক'বও পাৰিব, দেখুৱাবও পাৰিব, ঘৰবিলাকো আপোনালোকে মানুহক ক'ব পাৰিব যে এইটো আমি ঘৰ বনাইছোঁ। তো সেইটো আমি কৰিব পাৰোঁ। মই আপোনালোকক সেইটো কৰিলে বেছি ভাল হ'ব নেকি বাৰু? পাৰ্চনেলিটো আজিও 200 ঘৰমান আপোনালোকে দিছে। আজিতো এখেতসকলে মৰিয়নি বিধানসভা সমষ্টিত 200 ঘৰ পৰিয়ালক 1000 টকাকৈ 2 লাখ টকা বিতৰণ কৰি আছে। মই এইটো আচৰিত হৈছোঁ যে অসমীয়া মানুহৰ কি হৈছে আচলতে, ইমান বেছি মানুহে মানুহক সহায় কৰিছে যে মই মানে ভাবি আচৰিত পাইছোঁ যে এইটো এটা কিবা এটা আন্দোলনৰ ৰূপ লৈছে, মানে এটা ডাঙৰ জাগৰণৰ ৰূপ লৈছে, এটা ডাঙৰ জাগৰণ। আপুনি নিজে ভাবক যে প্ৰত্যেকজন শিল্পীয়ে কষ্টত চলে, আমি জানো, কেতিয়াবা কাম পায়, কেতিয়াবা কাম নাপায়। তাৰ মাজত সেই শিল্পীসকলৰ মাজৰ পৰা আহি
এটা সমষ্টিত 2 লাখ টকা বিতৰণ কৰা আৰু আকৌ শিৱসাগৰ সমষ্টিত 5 লাখ টকা বিতৰণ কৰা। এটা মুখৰ কথা নহয়। যাৰ 100 কোটি টকা আছে তেওঁলোকেও 1 কোটি টকা দিবলৈ বেয়া পায়। এতিয়া কষ্ট উপাৰ্জিত এটা ধন, তাৰ পৰা 7 লাখ টকা গোটেই দি দিছে, তদুপৰি আৰু নিজৰ খৰচ পাতিবিলাকতো আছেই। তো গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, অসমীয়া জাতিৰ কাৰণে এটা ভাল খবৰ। আৰু শিল্পী তাকে কয় বোধহয়, আমাৰ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই তাকে কৈ আহিছিলে ইমান দিন, শিল্পী কাক কয়। সঁচাসঁচি সংস্কৃতিবান মানুহৰ তেখেতসকলে আমাক এটা নিদৰ্শন দেখুৱালে। সেইকাৰণে মই আকৌ এবাৰ, মোৰ দীঘলীয়া হৈছে বাৰু, মই আকৌ এবাৰ মালামাল বয়জৰ সকলো কৰ্মকৰ্তা, প্ৰডাকশ্যনটোৰ নাম মই আকৌ এবাৰ মাতংগী এণ্টাৰটেইনমেণ্টক আকৌ এবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আশা কৰিছোঁ আমি অসমীয়া মানুহবিলাকে এনেকৈ বিপদৰ সময়ত একলগ হৈ যোৱাৰ যিটো স্বভাৱ, এই স্বভাৱটো আমি সদায় জীয়াই ৰাখিম। ধন্যবাদ। জয় অসম। এয়া মালামাল বয়জ চিনেমাখনৰ তৰফৰ পৰা আৰু মাতংগী প্ৰডাকশ্যনৰ তৰফৰ পৰা, এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ তৰফৰ পৰা আমাৰ হাতত 5 লাখ টকা নগদ তুলি দিছে। আৰু এই 5 লাখ টকাৰে আমি 25টা ভাগি যোৱা ঘৰ নিৰ্মাণ কৰিবলৈ 20,000কৈ ব্যৱহাৰ কৰিম। থেংক ইউ।